আজি হল 25 সেপ্টেম্বৰ আৰু আজিৰ দিনটোতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নাই ইয়াৰ লগতে কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব তাৰে কিন্তু লিষ্ট এখন ওলাই আছে অৰ্থাৎ ৰিজেক্টেড লিষ্ট আৰু সিলেক্টেড লিষ্ট আপোনালোকৰ নাম কোনটো লিষ্টত আছে হে আপোনালোকে কেনেকৈ চাব পাৰিব আৰু আপোনালোকে আজি অৰুণোদয় 3.0 যি টকা আপোনালোকে লাভ কৰিব বুলি কৈছিল সেই টকাটো লাভ কৰিব নাই তো আপোনালোকে সবিশেষ জানিবলৈ ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু ভিডিও ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও যদি ফেসবুক চাইছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব প্ৰথমতে চাওক আপোনালোকে কোনসকলে টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰে তাৰে কিন্তু এখন লিষ্ট ওলাইছে অৰ্থাৎ সমগ্ৰ অসমবাসীৰ বাবে কিন্তু এটা লিষ্ট ওলাইছে আৰু আপোনালোকৰ বাবে এই লিষ্টটো মই কিন্তু ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি চাব পাৰিব যদি আপোনালোকে ফেসবুকত চাইছে তেনেহলে আপোনালোকে মোৰ ইউটিউবত যাই কিন্তু এই ভিডিওটো চাব আৰু আপোনালোকে লিষ্টখন ডাউনলোড কৰিব পাৰিব কিন্তু ফেসবুকত আপোনালোকে ডাইৰেক্ট লিংকটো নাপায় এতিয়া কোনসকলে টকা পাব আৰু কোনসকলে নাপাব চাওক আপোনালোকে লিষ্টখন যেতেনেকৈ ডাউনলোড কৰিব তাতে আপোনালোকে বহুত ডিটেইলছ পাব তাৰ পৰা বেনিফিচিয়াৰী নেম এটা লিষ্ট পাব যত আপোনালোকে বেনিফিচিয়াৰী অৰ্থাৎ যেসকলে আবেদন কৰিছিল তাৰ এটা লিষ্ট দেখিব পাব এনেকৈ আৰু এটা হল সিলেক্টেড নেম আপোনালোকে দেখিব পাব সিলেক্টেড নেম অৰ্থাৎ যেসকলে নেকি টকাৰ বাবে সিলেক্ট হৈছে যেসকলে নেকি টকা লাভ কৰিব হেসকলে লিষ্ট কিন্তু এটো সাইডত এটা আহি যাব তো আপোনালোকে এনেকৈ প্ৰথমতে লিষ্টখন ডাউনলোডিং চাব লাগিব যে আপোনালোকৰ নাম সিলেক্ট হৈছে নে ৰিজেক্ট হৈ আছে যদি ৰিজেক্ট হৈ আছে তেনেহলে লাভ নকৰে যদি সিলেক্টত আহিছে তেনেহলে আপোনালোকে টকা লাভ কৰিব এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হেয়া হল যে আপোনালোকে আজি 25 সেপ্টেম্বৰ দিনাখন টকাটো লাভ কৰিব নাই কিয়নো আপোনালোকে সকলে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰথমতে 17 সেপ্টেম্বৰ কৰিছিল তাৰ পিছত আকৌ ডেটটো চেঞ্জ কৰি 25 সেপ্টেম্বৰ কৰিলে কিন্তু দেখিবলৈ পোৱা গল মাজত কি হল এটা অসমত দুৰ্ঘটনা ঘটি গল যে অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক জুবিন গায়ক অৰ্থাৎ অসমৰ হিয়াৰ আমঠু জুবিন গায়কৰ অকাল মৃত্যুৰ বাবে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এই বিষয়টো লৈ লাগি আছিল যাৰ বাবে কিন্তু তেখেতকে এই চৰকাৰী যিসমূহ কামকাজ আছিল সকলো বন্ধ হৈছিল যাৰ বাবে কি হল এই যে অৰুণোদয় 25 তাৰিখ আছিল 25 সেপ্টেম্বৰ টকা দিব বুলি কৈছিল সেই ডেটটো কিন্তু চেঞ্জ কৰিলে ঠিক আছে গতিকে এটো আকৌ নতুনকৈ ডেট মানে নিৰ্ধাৰিত কৰা হ'ব তাৰ পিছত আকৌ আপোনালোকে সেই ডেটতে অৰুণোদয় টকাটো লাভ কৰিব গতিকে আপোনালোকে যদি ভাবি আছে আজি 25 সেপ্টেম্বৰ তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু ভাবি নলব যে আজিয়ে লাভ কৰিব কিন্তু আকৌ নতুনকৈ ডেটটো ৰিশিডিউল কৰিব তাৰ পিছত আপোনালোকক জনাই দিয়া হ'ব আৰু সেই তাৰিখ মৰ্মে কিন্তু আপোনালোকক টকাটো দিয়া হ'ব তো আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব